नमस्कार, मोर नाम रिंकू तालुकदार। मैं आज आपनालोকক कब ओलाइछु एजन समाज संस्कारकर विषये सोशियल रिफर्मार। समाज संस्कार কৰিবলৈ হলে কেনেকুৱা মানুহ হ'ব হোৱাটো প্ৰয়োজন সেই বিষয়ে মই কম এজন মানুহৰ বিষয়ে। তেওঁৰ নাম হ'ল শংকৰলাল তিৱাৰী। তেওঁৰ বাপেকৰ নাম কৃষ্ণলাল তিৱাৰী, মাকৰ নাম যশোদা তিৱাৰী। তেওঁৰ জন্ম হৈছিলে 1824 চনত গুজৰাটৰ এখন গাঁৱত, টংকাৰা নামৰ গাঁও এখনত। তো তেওঁৰ মাক বাপেক আছিলে ব্ৰাহ্মণ ফেমিলি, ব্ৰাহ্মণ মানে টপ ক্লাছ ব্ৰাহ্মণ। আৰু ব্ৰাহ্মণৰো কেইবাটাও ক্লাছ আছেতো, একদম যিটো টপাৰ হয়, টপাৰ ব্ৰাহ্মণ, সেইটো পৰিয়ালত তেওঁৰ জন্ম হৈছিলে। তো সমাজ সংস্কাৰক মানে কোনজন মানুহক সমাজ সংস্কাৰক বুলি ক'ব পাৰি, আজিৰ ভিডিঅ'টো চালে আপুনি বুজি পাব। তো এই ব্ৰাহ্মণ পৰিয়ালত জন্ম পোৱা ল'ৰাজন, তেওঁৰ চিন্তাধাৰাটো মই কৈ আছোঁ, তেওঁৰ ফিলচফিটো মই কৈ আছোঁ। তেওঁ মানে বাপেকৰ লগত এদিন শিৱ পূজাত গ'ল। শিৱ পূজাত বাপেকে লৈ গ'ল আৰু সৰু ল'ৰা, 6 বছৰ 7 বছৰমান হৈছে। তো সেই ল'ৰাজন বাপেকৰ লগত গৈছে শিৱ পূজাত। সকলো মানুহ আহিছে, বামুণে পূজা কৰি আছে, মন্ত্ৰ মাতি আছে, তাৰপিছত প্ৰসাদ থৈ দিছে। তো সেই শিৱ মূৰ্তিটো মানে মানুহে চুব নোৱাৰে, দূৰত থাকিব লাগে। আৰু সেই প্ৰসাদটো যেতিয়ালৈকে বামুণজনে বিলাই নিদিয়ে তেতিয়ালৈকে কোনো খাব নোৱাৰে, চুব নোৱাৰে। তেতিয়া তেওঁ দেখা পালে এই মূলচান্দ তিৱাৰী যে প্ৰসাদটোতো এটা নিগনি আহি শিৱ মূৰ্তিটোৰ ওপৰত বগাই আছে, উঠি আছে, আৰু প্ৰসাদটো মানে জুঠা কৰি আছে, মানে মুখ লগাই আছে, খাই আছে। তেতিয়া তেওঁ বাপেকক সুধিলে যে শিৱটো ইমান শক্তিশালী হয়, ইমান মানে পাৱাৰফুল গড হয়, তো এই সৰু নিগনিটোই মানে এনেকুৱা কৰি আছে, উৎপাত কৰি আছে, কিয় ৰখাব পৰা নাই? এই প্ৰশ্নটো বাপেকক সুধিলে। তো বাপেকে আৰু সেইটো প্ৰশ্নত মানে সেয়া হৈ গ'ল, অলপ নাৰ্ভাছ হৈ গ'ল, কাৰণ তেওঁ এতিয়া ক'ব নোৱাৰে কথাটো। তাৰপিছত তেওঁ মানে প্ৰসাদটো উঠাই কিনে খাই দিলে। যদি নিগনি এটাই খাব পাৰে, মই কিয় খাব নোৱাৰিম? তেওঁ নিজে খাই দিলে। তো তেতিয়াৰ পৰা তেওঁ ক'লে যে মূৰ্তি পূজা, যিটো মূৰ্তিক আমি পূজা কৰোঁ, এই মূৰ্তি পূজাটো তেওঁ বিৰোধিতা কৰিলে। কাৰণ কিয়? মূৰ্তি পূজাটো এটা মানে অবৈধ হয়, এইটো ইলিগেল হয়, মানে ইলিগেল নহয়, মানে এইটো ভেলুলেছ, তাৰ কোনো মিনিং নাই, মিনিংলেছ হয়। এই কথাটো তেওঁ কৈছে। আৰু এই কথাটো তেওঁ কৈছে নহয়, ময়ো এতিয়া কৈ দিলোঁ, অন কেমেৰা কৈ আছোঁ। মই আজিৰ পৰা মূৰ্তি পূজাই নকৰোঁ, কাৰণ মই তেওঁৰ বায়'গ্ৰাফী চাই কিনে মই যিখিনি পালোঁ সেইখিনি আপোনাক কোনো মানুহে আপোনাক নক'ব। কাৰণ এইখিনি কথা ক'লে বহুতৰ দোকানটো বন্ধ হৈ যাব মানে। তো তেওঁ এনেকৈ চিন্তা কৰিছিলে, চাওক, টপ ক্লাছ ব্ৰাহ্মণ ফেমিলিত জন্ম পাই এজন সৰু ল'ৰা, 7 বছৰৰ ল'ৰা মাত্ৰ, তেওঁ মানে বাপেকৰ বিৰোধিতা কৰি দিছে। তো এইটো হ'ল মানে ছ'চিয়েল ৰিফৰ্মাৰ, সমাজ সংস্কাৰক। মানে আপোনাৰ জীৱনত এটা ঘটনা ঘটিছে, যিকোনো আপোনাৰ চকুৰ সন্মুখত বস্তুটো দেখা পাইছে যে এইটো অন্যায়, এইটোৰ কোনো যুক্তি নাই, সেইটো আপুনি ক'ব পাৰিব লাগিব। ক'ব পাৰিলেহে আপুনি ছ'চিয়েল ৰিফৰ্মাৰ। যদি আপুনি ক'বই নোৱাৰে, মানে হ'ব আৰু চবেই চাই আছে, ময়ো চাই আছোঁ, তেতিয়াহ'লে আপুনি সাধাৰণ মানুহ আৰু আহিছে গৈছে। তো তেনেকুৱা মানুহ পৃথিৱীত বহুত আহে, বহুত যায়। ডেইলি মাইকীবিলাকৰ পেটৰ পৰা বাচ্চা ওলাই থাকে। আপোনাৰ এতিয়া মই ভিডিঅ' বনাই আছোঁ 10 মিনিটত, এতিয়া আপোনাৰ 10 মিনিটৰ ভিডিঅ', 10 মিনিটত আপোনাৰ আমাৰ দেশত 10,000 1 লাখ বাচ্চা ওলাই গ'ল। মই কথা কৈ আছোঁ, ইফালে পেটৰ পৰা বাচ্চাবিলাক ওলাই আছে। তো এইকাৰণে চবে এইবিলাক কৰিব নোৱাৰে, অকল মানে মূলচান্দ তিৱাৰীৰ দৰে মানুহে পাৰে, মানে ছ'চিয়েল ৰিফৰ্মাৰ। তো তেওঁ এনেকুৱা চিন্তা কৰিলে,
সেইটো দেখা পাই ময়ো এতিয়া মই মূৰ্তি পূজা নকৰোঁ, অন কেমেৰা কৈ দিলোঁ। মূৰ্তি পূজাৰ কোনো ভেলুৱে নাই। কোনোবা বামুণে মোক কওক মূৰ্তি পূজা কিয় কৰে। সেইকাৰণে এইবিলাক যিবিলাক মানে আৰু বৈদিক যুগৰ বিষয়ে বামুণবিলাকে নকয়, কাৰণ সেইটো ক'লে তেওঁলোকৰ পৰ্দা ফাঁচ হৈ যাব। বৈদিক যুগত কি হৈছিলে সেইবিলাক কওকচোন, কোনোবাই কৈছে নেকি? নকয়। বেদৰ বিষয়ে কওক, চাওক কিমান জানে, ক'ব নোৱাৰে। তো এই মানুহজন পিছলৈ হ'ল দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতী নামেৰে তেওঁ বিখ্যাত হ'ল। তেওঁ এজন গুৰুৰ ওচৰত গৈছিলে, আৰু চাব দে, তেওঁৰ যেতিয়া 15 বছৰ বয়স হৈছিলে তেতিয়া মাক বাপেকে তেওঁক বিয়া পাতি দিব বিচাৰিছিলে। তেওঁলোকে মানে ভাবিছে যে আমাৰ ল'ৰাটো অলপ বেলেগ ধৰণৰ চিন্তা কৰে, তো তাক বিয়া পাতি দিওঁ। তো বিয়া পাতি দিব বুলি ভয়তে তেওঁক মানে সংসাৰৰ প্ৰতি তেওঁৰ কোনো মায়া নাই, কোনো মানে আকৰ্ষণেই নাই। মানে মাইকীৰ প্ৰতি হওক, সম্পত্তিৰ প্ৰতি হওক, মানে মেটেৰিয়েলিষ্টিক ষ্টিক বুলি কয় এইটো, মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড। এইটো এই যে অট্টালিকাবোৰ দেখিছে, এইবোৰ হ'ল মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড। মানে এইটো ফিজিকেল নিডছৰ কাৰণেহে এইবোৰ লাগে, মেণ্টেলটো ইয়াত নাপায়। তো সেইকাৰণে তেওঁ গুচি গৈ দেশত অনাই বনাই ঘূৰি আছে 15 বছৰ। তাৰে পিছত ব্ৰজনাথ সৰস্বতী নামৰ এজন সন্যাসী তেওঁৰ ওচৰত গ'ল শিক্ষা ল'ব। তেওঁ আছিলে মথুৰাত। তো তেওঁৰ পৰা তেওঁ শিক্ষাটো ল'লে। শিক্ষা লৈ তেওঁ সমাজটো মানে শুধৰণি কৰিবলৈ চেষ্টা কৰিলে। তেওঁ বহুত সমাজ শুধৰণি কৰিছে। তেওঁ আৰ্য সমাজটো প্ৰতিষ্ঠা কৰিছে, ফাউণ্ডাৰ অফ আৰ্য সমাজ। তো তেওঁৰ বিষয়ে মই যিখিনি জানিলোঁ সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আৰু এনেকুৱা মানুহৰ বিষয়ে আমি জনাটো খুবেই প্ৰয়োজন, আৰু এইবোৰ আমাৰ কিতাপত লিখিব লাগে, কিন্তু নিলিখে। কাৰণ কিয় নিলিখে? ইয়াত কিছুমান মানুহৰ মানে অংক লুকাই থাকে। এতিয়া যেনেকৈ আপোনাৰ স্বামী দয়ানন্দ সৰস্বতী, তেওঁৰ বিষয়ে যদি প্ৰতিজন মানুহে জনা হৈ যায়, আৰু যদি এনেকৈ কেমেৰা অন কৰি মোৰ দৰে কৈ দিয়ে যে মই আজিৰ পৰা মূৰ্তি পূজাই নকৰোঁ, তো তেওঁলোকৰ দোকান বন্ধ হৈ যাব। তেওঁলোকক কোনে চান্দা দিব? তেওঁলোকক বামুণৰ ওচৰত গৈ বামুণৰ ভৰিত ধৰি 10 টকা 20 টকা কোনে দিব? কোনো নিদিব, মইতো নিদিওঁ। তো তেওঁলোকৰ কাষ্টমাৰ কমি যাব। তো তেওঁলোক বামুণবিলাক ভোকত মৰি যাব। যিবিলাক ব্ৰাহ্মণ আছে, ব্ৰাহ্মণ ক্লাছ মানুহ আছে, পূজা কৰে, তেওঁবিলাক খাব নাপায় মৰি থাকিব। কাৰণ তেওঁলোকে ক'ত খাব পায়? আপুনি 10 টকা দিয়ে এইটোৰ পৰা খাই দিয়ে। তো আপুনি যেতিয়া 10 টকাটো নিদিব, খাবই নাপাব। তো মূৰ্তি পূজাটো যিবিলাক ব্ৰাহ্মণে কৰিছে, কিয় কৰিছে বুজাই দিয়ক। কোনোবা ব্ৰাহ্মণৰ যদি জানে, তেওঁলোকে ভিডিঅ' বনাই কৈ দিয়ক যে আমি মূৰ্তি পূজা এইটো কাৰণত কৰোঁ। এইটো ভিডিঅ' চাই কিনে মই আকৌ ৰিয়েকশ্যন কৰি আছোঁ। তো ঠিক আছে, মই দেশ স্বাধীনতাৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ। ভিডিঅ' বনাই থাকোঁতে আহি মই দয়ানন্দ সৰস্বতীৰ বিষয়ে ক'ব লগা হ'ল। কাৰণ তেওঁৰ 3জন মানুহৰ বিষয়ে ক'লোঁ: দাদাভাই নাওৰাজী, ছাৰ সৈয়দ আহমেদ খান আৰু স্বামী দয়ানন্দ সৰস্বতী। এই 3জন মানুহক মানে কানেক্ট হৈ আছে। ক'ত কানেক্ট হৈ আছে মোৰ পিছলৈ আপুনি গম পাই থাকিব। এইটো মানে বহুত ইণ্টাৰেষ্টিং টপিক হয়। এই মোৰ ভিডিঅ' যিকেইজন মানুহে চায়, তেওঁলোকৰ মাথাটো অলপ হ'লেও মানে মাথাৰ ভিতৰত যে কিবা কিবি আছে সেইবিলাক অলপমান এক্টিভ হৈ যাব। ঠিক আছে, মোৰ ভিডিঅ' চাই থাকিব। ধন্যবাদ।